হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ আটাইতকৈ বেছিকৈ চৰ্চিত হোৱা, আটাইতকৈ বেছি মানুহে চাবলৈ যোৱা, আটাইতকৈ বেছি আলোচনা হোৱা বা আটাইতকৈ বেছি লিখা মেলা হোৱা যিটো শিল্পকৰ্ম, সেই শিল্পকৰ্মটোৰ নাম হৈছে বিখ্যাত চিত্ৰকৰ লিঅ'নাৰ্ডো দা ভিঞ্চিৰ অমৰ সৃষ্টি মনালিসা। আৰু মনালিসাৰ নাম নুশুনা বোধহয় মানুহ খুব কমেই ওলাব। সকলোৱে মনালিসাৰ ছবিখন দেখা পাইছে বা মনালিসাৰ ছবিখন দেখুৱাই যদি সোধা হয় এইখন কাৰ ছবি, তেনেহ'লে সকলোৱে হয়তো একেমুখে কৈ দিব যে এইখন মনালিসাৰ ছবি, অৰ্থাৎ ইমানেই জনপ্ৰিয় হয় ছবিখন। কিন্তু ইয়াতে এটা মজাৰ কাহিনী লুকাই আছে। এই যিখন চিত্ৰ, যাক পৃথিৱীৰ অপূৰ্ব শিল্পকৰ্মৰ ভিতৰত অন্যতম বুলি ধৰা হয়, এই চিত্ৰখনত মনালিসাৰ কিন্তু চকুৰ চেলাউৰি নাই, অৰ্থাৎ ভ্ৰু নাই। এই কথাটো হয়তো বহুতে লক্ষ্য কৰিছে বা বহুতে হয়তো লক্ষ্য কৰা নাই। কিন্তু এনেকুৱা এটা বিখ্যাত শিল্পকৰ্ম আৰু যাক সৃষ্টি কৰিছে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ নিচিনা এজন বিখ্যাত চিত্ৰকৰে, তেনেকুৱা এটা শিল্পকৰ্মত কিয় চকুৰ চেলাউৰি দিয়া নহ'ল, এই কথাটোৱে মই আজি ক'বলৈ ওলাইছোঁ। এই যিখন মনালিসাৰ চিত্ৰ, এই চিত্ৰখন অঁকা হৈছিল লিছা গেৰাৰ্ডিনি নামৰ এগৰাকী মহিলাক মডেল হিচাপে লৈ। আৰু লিছা গেৰাৰ্ডিনি আছিল এগৰাকী ইটালিয়ান মহিলা। তেওঁৰ জন্ম হৈছিল 1479 চনত। আৰু তেওঁৰ হাজবেণ্ডে, অৰ্থাৎ তেওঁৰ গিৰিয়েকে কি কৰিছিল, লিঅ'নাৰ্ডো দা ভিঞ্চিক টকা দিছিল তেওঁৰ ঘৈণীয়েকৰ এখন চিত্ৰ আঁকি দিবলৈ। যিহেতু লিঅ'নাৰ্ডো দা ভিঞ্চি এগৰাকী প্ৰফেশ্যনেল আৰ্টিষ্ট আছিল, গতিকে তেওঁ এনেকুৱা কাম কৰিছিল। আৰু সেই সময়ত তেখেতৰ অলপমান টকাৰ অভাৱো হৈছিল, গতিকে তেওঁ কমিশ্যন আৰ্ট কৰিবলৈ আৰম্ভ কৰিছিল। আৰু সেয়েহে তেওঁৰ গিৰিয়েকে, অৰ্থাৎ লিছা গেৰাৰ্ডিনিৰ গিৰিয়েকে, হাজবেণ্ডে লিঅ'নাৰ্ডো দা ভিঞ্চিক টকা দিছিল যাতে তেওঁ ঘৈণীয়েকৰ এখন চিত্ৰ আঁকি দিয়ে। আৰু সেইখিনি টকা লৈ কি কৰিছিল, তেওঁ ঘৈণীয়েকৰ চিত্ৰখন আঁকিবলৈ আৰম্ভ কৰিছিল যেতিয়া লিছা গেৰাৰ্ডিনিৰ বয়স আছিল 24 ইয়াৰ্ছ, 24 বছৰ। আৰু এইটো কোৱা হয় যে পিছৰ পৰ্যায়ত লিছা গেৰাৰ্ডিনিৰ হাজবেণ্ডে লিঅ'নাৰ্ডো দা ভিঞ্চিক টকা দিব পৰা নাছিল সময়মতে, যাৰ কাৰণে লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে কামটো অলপমান অৱহেলা কৰি পিছুৱাই থৈ দিছিল। আৰু যিবিলাক কামত টকা পাই আছিল সেইবিলাক কামক অগ্ৰাধিকাৰ দি কামবিলাক কৰি আছিল। যাৰ ফলত এই কামটো কৰোঁতে লিঅ'নাৰ্ডো দা ভিঞ্চিক প্ৰায় 16 বছৰ সময়ৰ প্ৰয়োজন হৈছিল। অৱশ্যে তেতিয়াও তেওঁ কামটো সম্পূৰ্ণ কৰিব পৰা নাছিল। যেতিয়া লিছা গেৰাৰ্ডিনিৰ বয়স হয় 40 বছৰ বয়স হয়, তেতিয়া লিঅ'নাৰ্ডো দা ভিঞ্চিৰ কি হয়, মৃত্যু হয়। 1519 চনত তেওঁৰ মৃত্যু হয়। আৰু 1503 চনত আৰম্ভ কৰা মনালিসাৰ ছবিখন 1519 চনলৈকে একেবাৰে সম্পূৰ্ণ নহয়গৈ, গতিকে অলপমান অসম্পূৰ্ণ হৈ থাকি যায়। আৰু এই অসম্পূৰ্ণ হৈ থকাৰ ফলতেই মনালিসাৰ চকুত কি নহ'ল, চেলাউৰি দিয়া নহ'ল। আৰু এইটো বিশ্বাস কৰা হয়। গতিকে এই আমেজিং ফেক্টটো জানি আপোনাৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।